বুঢ়ী কিবা এটা খাবলৈ মন গৈছিলে ভোক লগা নিচিনা লাগিছে সেই নহয় তুমি এটা কাম কৰা মেগীকে বনোৱাচোন আমাৰ কাৰণে বনাব জানা নাই ভালকে ভালকে ধুনীয়াকে একদম টেষ্টিকে বনাবা দেই অ মা জানো বনাবলে ৰবা আপুনি বহক মই এতিয়া বনাই আনো অ ঠিকে আছে তেতিয়াহ'লে একদম ধুনীয়া টেষ্টিকে বনাবা দেই আৰু যদি কণী আছে কণী এটাও মানুহ দি দিবাচোন মেগী কণীটো দিলে মানে খাবলৈ ভাল লাগে সোনকালে বনাই লৈ আহা একদম গৰমে গৰমে খাম আৰু বিৰাট ভোক লগা নিচিনা লাগিছে ঠিক আছে হ'ব মা মই বনাই লৈ আহিছো গোন্ধটো আৰু দেখাতো ধুনীয়া লাগিছে এতিয়া মাহঁতে খাই বা কেনেকুৱা পায় মই ঘৰত থাকোঁতে একো বনাই পোৱা নাই যেনেকৈ ভালকৈ বনাবলৈ নাজানো এতিয়া ইয়াত আকৌ শাহুমাৰ আগত মই বনাব নাজানো বুলি ক'ব নোৱাৰো নহয় সেইকাৰণে হ'ব বুলি ক'লো এতিয়া কেনেকুৱা হৈছে নাজানো আৰু মোবাইলত চাইহে বনোৱা যাওঁ দি থৈ আহোঁগৈ ভাল হ'লেই হয় আৰু পাই বাহ বোৱাৰী মেগীখিনি দেখাতচোন বৰ ধুনীয়া লাগিছে খাবলৈ বৰ টেষ্টি হ'ব নিচিনা লাগিছে দেই সঁচাকৈ দেই মই বৰ লক্ষ্মী বোৱাৰী এজনী পাইছোঁ পাই ইমান ধুনীয়াকৈ বনাব লাগিছে অঁ মা বনাইছোঁ আৰু এতিয়া আপুনি খাই বা কেনেকুৱা পায় আৰু কণী নাছিলে সেইকাৰণে মেগীত কণী নিদিলোঁ যে মা এনেকৈয়ে বনালোঁ আৰু ইছ ৰাম বোৱাৰী এইবোৰ তুমি কি মেগী বনাইছা গোটেই নিমখ চোকা নিমখ কি কাৰণে দিছা মেগীত তুমি কি যে বনাইছা আৰু মই আকৌ দেখাত ভাল দেখি ভাবিলোঁ খাবলৈ ভাল লাগিব চুলি চুলিয়াত ইছ ৰাম বোৱাৰী তুমি এইবোৰ কি বনাইছা বাৰু কোৱাচোন এনেকৈ চুলি তুলি ওলাইছে গোটেই চি এইখিনি যে খাব নোৱাৰি আৰু কেনেকুৱা যে বোৱাৰী এজনী আনিলোঁ আৰু ভাবিছিলোঁ লক্ষ্মী বোৱাৰী হ'ব কিন্তু এই দেখিছোঁ একো কামতে নাই কি বোৱাৰী এজনী লৈ আহিলোঁ আৰু এতিয়া ভগৱানে জানে কি হ'ব গোটেই চুলি তুলিয়ে বনাইছে এইবোৰ তাতে নিমখ চোকা একো বনাবলৈ জনা নাই অঁ মা মই ভালকৈ বনাইছিলোঁ কেনেবাকৈ বনাওঁতে চাগে মোৰ চুলি ইয়াত সৰি পৰিলে মোৰ এনেও চুলি বহুত সৰে সেইকাৰণে বনাওঁতে চাগে কেনেবাকৈ উৰি পৰিলে নেকি হ'ব দিওঁ মা এইখিনি খাব নালাগে তুমি এনেকৈ ক'লে নহ'ব নহয় তুমি এতিয়া এখন ঘৰৰ বোৱাৰী হ'লা এনেকৈ যদি তোমাৰ বনোৱা বস্তুৰ চুলি ওলাই চুলি তুলি যদি মানুহক খাবলৈ দিয়া তেতিয়া কি বুলি ক'ব মানুহে কি যে কৰিলোঁ আৰু দেই এনেকুৱা বোৱাৰী এজনী এতিয়া কোনো কামৰে নহয় মানে কি হ'ব আৰু এতিয়া আমাৰ ইফালে মেগীত নিমখ দি দিছে ইমান চোকা নিমখ একো এটা না বনাবলৈ জানে না ভালকৈ চাফ চিকুণকৈ বস্তু দিবলৈ জানে গোটেই চুলি তুলি খুৱাবলৈ আহিছে লৈ যায় এইবোৰ গোটেই পেলাই দিয়াগে এনেকৈ হ'লে কি হ'ব বাৰু মোৰ চুলি সৰা প্ৰব্লেমটো বন্ধই নহৈছে সদায় ইমান চুলি সৰে এনেকৈ সৰি থাকিলে এদিন কাকলি হ'ব লাগিব তেতিয়া শাহুমাইতো ঘৰৰ পৰাই উলিয়াই দিব চাগে মোক কি কৰোঁ একোৱে ভাবি পোৱা নাই মেগীখিনিতো ভালকৈ বনাইছিলোঁ মোবাইলত চাই কেনেকৈ নিমখ চোকা হ'ল জানো তাতে চুলি ওলালে কি কৰোঁ নাজানো আৰু এতিয়া মই ৰাতিপুৱা ভালকৈ বনাব লাগিব এতিয়াতো লুচি পুৰিখিনি ভালকৈ বনাইছোঁ ভাজিখিনিও ভালকৈ বনাইছোঁ নাজানো আৰু আকৌ যাতে মাহঁতে খালে মানে ইয়াত চুলি নাপায় যদি আকৌ চুলি পাব লাগে তেতিয়া শাহুমাই কি কৰিব ঠিক নাই আৰু বাকী লুচি ভাজিখিনি ভিডিঅ' মই কালি ৰাতি ভালকৈ চাই লৈছিলোঁ সেইখিনি ভিডিঅ' যেনেকৈ দেখাইছে তেনেকৈয়ে বনাইছোঁ এতিয়া খালি চুলি নোলালেই হয় আৰু বাকী চব ঠিকেই আছে বাৰু নাই হোৱা সোনকালে লৈ আহা আকৌ কি বনাইছা খাবলৈ ভোক লাগিছে নহয় অঁ আজি লুচি ভাজি বনাইছা নেকি খাই চাচোন আজি এইখিনি এতিয়া তুমি কেনেকৈ বা বনাইছা ভালেই বনাইছা নে আকৌ নিমখ চোকাই কৰিছা খাই চাওঁ বোৱাৰী প্ৰথম খাওঁতে চুলি এডাল পাইছোঁ এইবাৰ তুমি কি বনাইছা কোৱাচোন তুমি তোমাৰ চুলিখিনি খোৱা পাৰি ৰাখিবা এনেকৈ মেলি নাৰাখিবা সদায় সদায় চুলি ওলাই আমি ঘৰত এই খানা খাওঁ এনেকৈ চুলি খাবলৈ বহি থকা নাই তুমি ভালকৈ না বনাবলৈ জানা না চাফ চিকুণ বুলিবলৈ কিবা আছা সদায় সদায় এনেকৈ খোৱা চুলি ওলালে মানে তোমাৰ হাতেৰে একোৱে খাবলৈ মন নাযাব নাখাওঁ এইবোৰ তুমি খাই থাকা মই কি কৰোঁ বাৰু যিমানে চেষ্টা কৰোঁ ভালকৈ বনাই মেলি মাহঁতক খুৱাওঁ বুলি সদায় কিবা নে কিবা এটা হৈয়ে যায় আৰু চুলিটোতো সদায় থাকিবই সেনেকৈ হ'লে বাৰু কি হ'ব খংহে উঠিছেগৈ আৰু গোটেই চুলি কচাকে কাটি পেলাম নিচিনাই লাগিছে কিন্তু তেনেকৈ কৰিলে মানে আকৌ দেখিবলৈ বেয়াহে লাগিব শাহুমাই তেতিয়া আৰুৱে গালি পাৰিব একো এটা উপায়ো পোৱা নাই চুলি সৰা বন্ধ কৰিবলৈ সেনেকৈ সদায় সদায় যদি মই বনোৱা খাদ্যবোৰ চুলি ওলাবলৈ ধৰে মায়ে মোক পাকঘৰ সোমাবলৈকে নিদিব আৰু কেতিয়াবা যদি ঘৰত আলহী আহি যায় তেতিয়া কি হ'ব কি যে কৰোঁ একো হোৱা হৈছে মই বাবাৰ লগত মেডিকেলৰ পৰা আহোঁগৈ গাটো ইমান ভাল লগা নাই দেখুৱাই আহোঁগৈ তুমি ঘৰত থাকা দেই মা যদি এই বুঢ়ী আইতাজনী বৰ ভোকত আছে খাবলৈ কিবা আছে যদি দিয়াচোন ভগৱানে তোমাৰ মংগল কৰিব তোমাৰ সকলো মনোকামনা পূৰা কৰিব থাকিব দিয়ক আইতা সেইবোৰ চব কোৱা কথা ভগৱানে মোৰ একো মংগল নকৰে মোক চাগে ভগৱানে দেখিয়ে নাপায় বাৰু আপুনি লুচি ভাজি খাব চাগে ন বেলেগেতো নাখালে আপুনি খাই ল'ব আহক লুচিকেইখন তুমি ঠিকেই বনাইছা খাবলৈ ভাল হৈছে কিন্তু ভাজিখিনি অকণমান নিমখটো আৰু জ্বলাটো বেছি কৰিলা
তাকেইতো মই যিমান চেষ্টা কৰিলো একো এটাই ভাল নহয়। ভাল কৰিবলৈ যাওঁ কিন্তু কিবা না কিবা গড়বড় হ'বই। সেইকাৰণে মই একোৱে ভাবি নাপাইছো কি কৰো। কোনো কথা নাই বাৰু। এয়া মুখত কি সোমাই গ'ল? চুলিচোন। তোমাৰ কি হৈছে কোৱাচোন? তাকেইতো মোৰ চুলি সৰা এই সমস্যাটো আগৰ পৰাই আছে। যেতিয়াই কিবা বনাবলৈ যাওঁ এফালেতো নিমখ চোকা হ'ব বা কিবা এটা হ'ব আৰু লগতে খোৱাত চুলি ওলাই। মই এইবোৰৰ পৰা বৰ অশান্তি পাইছো। চুলি সৰা মোৰ এই সমস্যাটো ভাল হৈ যোৱা হ'লেও কিবা এটা আছিল, কিন্তু একোৱে ভাল নহৈছে। কি কৰো একোৱে ভাবি নাপাওঁ মই। মাজনী এইটো লোৱা। এইটো এটা আয়ুৰ্বেদিক তেল হয়। এইটো চুলিত লগালে মানে তোমাৰ চুলি সৰা বন্ধ হৈ যাব আৰু চুলি সৰা সমস্যাটো একেবাৰে নাইকিয়া হ'ব। তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। কি সঁচাকে নে আইতা? আইতা আপোনাক আৰু কিবা লাগিব নেকি? আৰু কিবা খাব নেকি আপুনি? মই আনি দিওঁ। নাই মাজনী, মোক আৰু এতিয়া একো নালাগে। লুচি ভাজিখিনি খাই পেট ভৰি গ'ল। এতিয়া মই যাওঁ, আকৌ এদিন আহিম বাৰু তোমাৰ হাতৰ খাবৰ কাৰণে। এতিয়া গৈ থাকো। তুমি এই তেলটো লগাবা, একো চিন্তা কৰিব নালাগে, সকলো ঠিক হৈ যাব। আপুনি আহিব তেনে আকৌ এদিনকে। কামতে তেলটো লগাবলৈ যেতিয়াৰ পৰা লৈছো তেতিয়াৰ পৰা বাৰু চুলি সৰাটো মোৰ বন্ধ হৈছে। কিন্তু এতিয়া এইখিনি খাবলৈ মাহঁতে বা কেনেকুৱা পায়। সদায় কিবা না কিবা হয়েই। কেতিয়াবা নিমখ চোকা হ'ব, কেতিয়াবা জ্বলাটো বেছি হৈ যায়। আজি তেনেকুৱা একো নহ'লেই হয়। মাহঁতে যাতে খাবলৈ ভাল পায় এইখিনি। আজিৰ পৰা ভালকে বনাইছো। বাহ বোৱাৰী, আজি তুমি ঢেৰ কিবা কিবি বনালাচোন। পিছে আজি ইমানকে বনালা যে কিবা আছে নেকি? নাই মা, একো নাই। মোৰ আজি বনাবলৈ মন গ'ল, সেইকাৰণে ঢেৰ কিবা কিবি বনালো। মা এতিয়া আপোনালোকে খাই চাওকচোন কেনেকুৱা হৈছে। নিমখ চিমখ চোকা হৈছে নেকি আকৌ? খাই পিনে ক'বচোন। বাহ বোৱাৰী, আজিচোন বৰ ধুনীয়াকৈ বনাইছা। খাবলৈ ইমান ভাল লাগিছে। বৰ টেষ্টি বনাইছা দেই। ক'তো একো নিমখ চোকাও হোৱা নাই আৰু জ্বলাও বেছি হোৱা নাই। চব ধুনীয়াকৈ একদম জোখত দিছা আৰু। সঁচাই দেই, আজিহে মোৰ খাই ভাল লাগিছে। নহ'লে এইকেইদিন মোৰ ভালকৈ খোৱাই হোৱা নাছিলে। বোৱাৰী তুমিও আমাৰ লগতে খাই ল'ব লাগিছিলে আকৌ। আমাক আৰু একো নালাগে, এইখিনিয়ে হৈ যাব। যোৱা তুমি লৈ আহা লগতে খোৱা। আপোনালোকে খাই লওক, তাৰপিছত মই খাম। মই তাকে ভাবিছো ইমানবোৰ চব বনাইছো, কিন্তু খাবলৈ বা কেনেকুৱা হ'ব। ভাল যে আজি আপোনালোকে খাবলৈ ভাল পাইছে। খাওক মা, আৰু আছে লাগিলে মানে ক'ব। মোৰ এতিয়া ভোক লগা নাই ইমান, মই অলপ পিছতে খাম। আপোনালোকে আহি খাই লওক। সেই আইতাগৰাকী আহিম বুলি কৈ থৈ গ'ল, কিন্তু আজি এমাহে পাৰ হ'ল। আইতাগৰাকীচোন নাহিলেই। আইতাগৰাকীয়ে যদি মোক সেই তেলটো দি থৈ নোযোৱা হ'লে মোৰ চুলি সৰা সমস্যাটো বন্ধই নহ'ল হয়। এতিয়া সেই তেলটো লগোৱাৰ কাৰণে এডালো চুলি নহৰা হ'ল। কিন্তু আইতাতো কৈছিল আকৌ এদিন আহি মোৰ হাতৰ বনোৱা খাব বুলি। কিন্তু এতিয়া মই ভালকৈ বনাবলৈও শিকিলোঁ। আইতাগৰাকী আকৌ নহাই হ'ল যে, নাজানো আৰু এনেই ক'লে নে সঁচাকৈ আহিব। যি নহওক, আইতাৰ কাৰণে আজি মোৰ সকলো সমস্যা সমাধান হৈ গ'ল। এতিয়া মাহঁতেও মই বনোৱা বস্তুবোৰ খাই খুব ভাল পাইছে। চুলিও ওলোৱাৰ ভয় নাই আৰু নিমখো চোকা নহয়।